এটা কথা সদায় চাব ইংৰাজীত এষাৰ কথা আছে ক্ৰিমিনেল অলৱেজ লিভছ এ ক্লু হি যিমানেই ক্ৰাইম নকৰক তো এটা ক্লু দি থৈ যায় হত্যাকাৰী বুলি কোনে কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে কেনেকে জানিলে ছিংগাপুৰ নোযোৱাকে হত্যা কৰা কথাটো আমিতো কোনেও কোৱা নাই আমি মৃত্যু হোৱা তদন্তই বিচাৰিছো গতিকে সেইকাৰণে মই আপোনাক কৈছো যে ক্ৰিমিনেল অলৱেজ লিভছ এ ক্লু ক্লুটো তেওঁই দিলে নেকি হত্যাকাৰী তাতে বিচাৰি পোৱা যাব নেকি ই এক বৃহৎ প্ৰশ্ন সেইকাৰণে এছআইটি ৰিপৰ্টটো 8 তাৰিখৰ পৰা আকৌ পষ্টপন কৰিবলগীয়া হ'ল নেকি কেতিয়াবা কুৰে কাটি গহনি চপোৱা বুলি কয় নিজৰ গাত নিজে খান্দা বুলি কয় যদি তেওঁৰ হত্যা হৈছে তেতিয়ালে ষড়যন্ত্ৰকাৰী কোনবা আছে কাৰণ জুবিন গাৰ্গৰ নিচিনা এজন শিল্পী যদি কোভিডৰ সময়ৰ পৰা যদি কনস্পিৰেসি কৰা হৈছে হত্যাৰ কাৰণে তেতিয়ালে গভৰ্ণমেণ্টে এই গোটেই প্ৰগ্ৰামটো স্পন্সৰ কৰিছে তেতিয়ালে প্ৰটকল কিয় নিদিলে তেওঁ মানে আকাশ চুইছে এগৰাকী ব্যক্তিয়ে আমি দেখিছো মানে অসমৰ ৰাইজে আকাশ চুব পৰা নাই যদিও মানে এই হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকে কিন্তু আকাশ চুইছে আমি দেখিছো তেওঁ বৰ্তমান সময়ত গোটেই অসমৰ যিমান ধনী মানুহ আছে গোটেইবিলাকক অতিক্ৰম কৰি আটাইতকৈ ধনী মানুহ হৈছে তেওঁ পৰিয়াল গতিকে আকাশ চুইছে সাধাৰণ ৰাইজে আকাশ কেতিয়াও চুব পৰা নাই আকাশ চুলে কেতিয়াও 1250 টকাৰ কাৰণে কোনো মানুহে হাহাকাৰ কৰি থাকিব নালাগে গতিকে এই মুহূৰ্তত আপোনালোকে দেখিব এই কথা বতৰাবিলাক আজি বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত কিমান আসলতে ৰাইজৰ হাৰাশাস্তি হৈছে আৰু কিমান তেওঁলোকৰ মন্ত্ৰী বিধায়কৰ সা সম্পত্তিবিলাক বাঢ়িছে আজি মুখ্যমন্ত্ৰীৰ কথা যদি চাই আপোনালোকে দেখিব যে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছত গোটেই অসমৰ চাৰিওফালে মাটি সম্পত্তি গোটাইছে আপোনাৰ আপোনাৰ কাজিৰঙাত আপোনাৰ সেই তিনিচুকীয়াত আপোনাৰ গুৱাহাটীতো আপোনালোকে দেখিছে বিভিন্ন ঠাইত আপোনাৰ মাটি সম্পত্তি মুখ্যমন্ত্ৰীয়ে গোটালে দুটা টিভি চেনেলৰ পৰা 7টাকে টিভি চেনেলৰ মালিক হৈ গ'ল তেওঁ আপোনালোকে জানে সেইটো যে প্ৰথম নিউজ লাইভটোৱে আছিলে আকাশ চুইছে মুখ্যমন্ত্ৰীয়ে অসমত এতিয়া চলিছে তয়াময়া লুণ্ঠন ৰাজ কিন্তু এইবাৰ লুণ্ঠনত অকলে আগবঢ়া নাই হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ লগত খোজ দি খোজ থৈছে অসমৰ মামীও হয় মামী অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই ৰিণিকী ভূঞা শৰ্মাৰ নামত আছে বহু গোচৰ আৰু অভিযোগ তাৰে এটি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰে মীৰা বৰঠাকুৰে ৰুজু কৰা এই গোচৰ হৈছে কিদৰে ৰিণিকী ভূঞা শৰ্মাই কামাখ্যা আৰু মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা পইচা সংগ্ৰহ কৰে এই গোচৰক লৈ মামীয়ে আকৌ ওলোটাই মানহানিৰ গোচৰ তৰে কিন্তু এতিয়ালৈকে ন্যায়ালয়ে আগবঢ়োৱা নাই এই গোচৰ এতিয়া প্ৰশ্ন হ'ল যি সময়ত হিমন্ত বিশ্ব শৰ্মাই হিন্দুত্বৰ ডংকা বজাই ফুৰে এই একে সময়তে কিন্তু তেওঁৰ নিজ পত্নীয়ে মন্দিৰৰ পৰা অৰ্থ সংগ্ৰহ কৰি ঈশ্বৰৰ অৱমাননা কৰি ফুৰিছে এয়াই নেকি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকৃত হিন্দু ৰাজনীতি অসমৰ ৰাইজৰ আৱেগৰ লগত খেলা কৰিবলৈ ক'ত সাহস পালে হিমন্ত বিশ্ব শৰ্মাই যদি প্ৰকৃততে তেওঁ এজন হিন্দু তেন্তে কিয় তেওঁ নিজ পত্নীৰ বিৰুদ্ধে এতিয়ালৈকে লোৱা নাই কোনো তদন্তমূলক পদক্ষেপ নে এয়া হিমন্ত বিশ্ব শৰ্মাৰ টুপি পিন্ধোৱা ৰাজনীতি আচলতে চাওক এতিয়াতো কিবা কিবি বহুত কথা ওলাইছে মানে উলিয়াবলৈ চেষ্টা কৰিছে যিখিনি কথা দৰকাৰ নাই আৰু মোৰ মানে অনুমান এনেকুৱা এজন বিষয়টোৰ পৰা ফালৰি কাটিবলৈ চেষ্টা কৰা হৈছে কিন্তু মই একদম দৃঢ় বিশ্বাস ন্যায় দিবই লাগিব জুবিন গাৰ্গে ন্যায় পাবই জুবিন গাৰ্গৰ লগত কি হৈছিলে এই দিনটোত ছিংগাপুৰত সেইটো গম পাব লাগিব অসমৰ ৰাইজে কিন্তু ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে তদন্তকাৰী বিষয়াসকলৰ ওপৰত বিশ্বাস আছে তদন্ত কৰিছে আৰু নহ'লে সকলোৰে গাত ভগৱানৰ খাও লাগিব আমি সকলোৱে শাস্তি পোৱা দেখি যাম ইয়াতে যিসকলে অন্যায় কৰিব জুবিন গাৰ্গৰ নিচিনা এজন মানুহ এজন মহান আত্মা যি মানুহৰ বিৰোধী আছিলে মানুহৰ কাৰণে কাম কৰিব গোটেই জীৱন তেনেকুৱা এজন মানুহ যদি সঁচাকৈ হত্যা কৰিছে গতিকে দুখে শাস্তি পাবই আমি উলিয়াই যাম হাজাৰ হাজাৰ চাকি জ্বলি আছে হাজাৰ হাজাৰ ধূপ জ্বলি আছে মানুহৰ অন্তৰ আত্মাই কান্দি আছে অসমৰ মানুহৰ তেজে তেজে জুবিন গাৰ্গ সোমাই আছে গতিকে ইমান মানুহৰ মনৰ আশা অথলে নাযায় জুবিন গাৰ্গক হত্যা কৰি কোনো সাৰি যাব নোৱাৰে শাস্তি পাবই আচলতে চাওক এতিয়াতো কিবা কিবি বহুত কথা ওলাইছে মানে উলিয়াবলৈ চেষ্টা কৰিছে যিখিনি কথা দৰকাৰ নাই আৰু মোৰ মানে অনুমান এনেকুৱা এজন বিষয়টোৰ পৰা ফালৰি কাটিবলৈ চেষ্টা কৰা হৈছে কিন্তু মই একদম দৃঢ় বিশ্বাস ন্যায় দিবই লাগিব জুবিন গাৰ্গে ন্যায় পাবই জুবিন গাৰ্গৰ লগত কি হৈছিলে এই দিনটোত ছিংগাপুৰত সেইটো গম পাব লাগিব অসমৰ ৰাইজে কিন্তু ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে তদন্তকাৰী বিষয়াসকলৰ ওপৰত বিশ্বাস আছে তদন্ত কৰিছে আৰু নহ'লে সকলোৰে গাত ভগৱানৰ খাও লাগিব আমি সকলোৱে শাস্তি পোৱা দেখি যাম ইয়াতে যিসকলে অন্যায় কৰিব জুবিন গাৰ্গৰ নিচিনা এজন মানুহ এজন মহান আত্মা যি মানুহৰ বিৰোধী আছিলে মানুহৰ কাৰণে কাম কৰিব গোটেই জীৱন তেনেকুৱা এজন মানুহ যদি সঁচাকৈ হত্যা কৰিছে গতিকে দুখে শাস্তি পাবই আমি উলিয়াই যাম হাজাৰ হাজাৰ চাকি জ্বলি আছে হাজাৰ হাজাৰ ধূপ জ্বলি আছে মানুহৰ অন্তৰ আত্মাই কান্দি আছে অসমৰ মানুহৰ তেজে তেজে জুবিন গাৰ্গ সোমাই আছে গতিকে ইমান মানুহৰ মনৰ আশা অথলে নাযায় জুবিন গাৰ্গক হত্যা কৰি কোনো সাৰি যাব নোৱাৰে শাস্তি পাবই প্ৰথম কথা এই চাৰ্জশ্বিটখন লৈ অসমৰ ৰাইজ বা জুবিন অনুৰাগী হওক বা কোনো সন্তুষ্ট নহয় যাৰ বাবে কি হ'ল যিহেতু ইয়াতে ন্যায়িক যুদ্ধটো আৰম্ভ হৈ হৈছে এতিয়া আদালতত এটাতো তদন্ত প্ৰক্ৰিয়া শেষ হৈছে আৰু চাৰ্জশ্বিটখন লৈ যিহেতু সন্তুষ্ট হোৱা নাই এতিয়া বিকল্প হিচাপে ৰাইজে ভাবিছে যে যেতিয়া দোষীক ভাগ ভাগ কৰি শাস্তি দিব বিচাৰিছে 5জনক ইয়াতে দিব বিচাৰিছিলে সেই একেখন জাহাজত থকা 11জনক শাস্তি দিব বিচৰা নাই চৰকাৰখনে যাৰ বাবে যিহেতু মোৰ গোচৰ এটা ছিংগাপুৰত চলি আছে আৰু ইয়াতে চাৰ্জশ্বিটত 5 দিনৰ নাম নাহিল 11জনৰ নাম তদন্ত কৰিব লাগে বুলি মই যোৱা 15 তাৰিখে আৰু ছেকেণ্ড অভিযোগটো দিলোঁ ৰাইজেও বিচাৰি আছে যে তাতে যিহেতু তদন্ত চলি আছে আৰু ছিংগাপুৰৰ তদন্তটো অহা ফেব্ৰুৱাৰী মাহত শেষ হ'ব আৰু দুদিনমাগে তেখেতসকলে এখন ৰাজহুৱা চিঠিযোগে প্ৰকাশ কৰিছে ফেব্ৰুৱাৰীলৈ আমাৰ হাতত সময় আছে মাত্ৰ 2 মাহ আৰু 11গৰাকী এতিয়াও হত্যাকাৰী মুকলি আকাশৰ তলত যাৰ বাবে অসমৰ ৰাইজক মই কৈছোঁ যে মোৰ লগতেই আপোনালোকে ৰাইজ দলে বলে ওলাই আহক আৰু গণস্বাক্ষৰ অভিযান আজি প্ৰায় 7,000 হ'ল গোলাঘাটত আটাইতকৈ হায়েষ্ট হৈছে
গোলাঘাট জিলাৰ পৰা এতিয়ালৈ প্ৰায় 1500ৰ ওপৰত স্বাক্ষৰ হৈছে আৰু মই যোৱাকালিৰ পৰা আৰম্ভ কৰিছোঁ, এতিয়া 7000 হ'ল আৰু আমি এই মাহৰ লাষ্টৰ ফালে সেই স্বাক্ষৰ সহ এখন আবেদন আমি ছিংগাপুৰ প্ৰশাসন আৰক্ষীলৈ পঠাম যে টুৰিষ্ট এগৰাকী, আমি জুবিন গাৰ্গ কোন হয় আমি ছিংগাপুৰক বুজাব নালাগে, এগৰাকী পৰ্যটকৰ যে হত্যা হৈছিল ছিংগাপুৰত, যে আপোনালোকে বস্তুটো গভীৰভাৱে ল'ব লাগে আৰু সেই হত্যাকাৰীসকল মুকলি আকাশৰ তলত ছিংগাপুৰত ঘূৰিছে। তাৰ বাবে ৰাইজে সঁহাৰি দিছে। আপোনালোকে ফেচবুকৰ পোষ্টত চাবই বিভিন্ন ধৰণৰ ৰাইজে মানে গণস্বাক্ষৰ অভিযানত আগুৱাই আহিছে। আকৌ কৈছোঁ যে গোলাঘাট জিলাৰ পৰা প্ৰায় 1700 স্বাক্ষৰ একদিনত কৰিছে গোলাঘাট জিলাৰ পৰা, আৰু কিমান সংখ্যকে কৰিলে এইটো মই এই মাহৰ লাষ্টৰ ফালে আপোনালোকক জনাইছোঁ। মই এতিয়া এজনে যিখিনি কৰিব লাগে কৰিলোঁ। এতিয়াতো ৰাইজ দলে বলে ওলাই আহিছে, ছিংগাপুৰত যাই গোচৰ দিব লাগে বুলি কথা নাই, ইয়াৰ পৰা আবেদন পঠাব লাগে, সেই পদক্ষেপটো মই আৰম্ভ কৰিছোঁ। যেতিয়া ফোন নম্বৰ নিজৰ স্বাক্ষৰ সহ এখন আবেদন ছিংগাপুৰ আৰক্ষীৰ তাত যাব, আমি 30 তাৰিখলৈ মই আশা কৰিছোঁ মানে প্ৰায় 1 লাখৰ ওপৰত হ'ব। এইটো কোনো ডিজিটেল নহয়, কাৰণ ডিজিটেলটো প্ৰায় 70 লাখ হোৱাৰ পিছতো আমিতো চাৰ্জশ্বিটখন দেখিলোঁ একো নহ'ল। আমি যিটো জাষ্টিছ ফৰ জুবিন গাৰ্গ 70 লাখ 7 মিলিয়ন হৈছিলে, কিবা ফলাফল হ'ল নেকি? একো হোৱা নাই। গতিকে মই ডিজিটেল মাধ্যমত নাই, মই আছোঁ কাগজৰ মাধ্যমত। ডিজিটেল মাধ্যমৰ যুদ্ধ শেষ, এতিয়া কাগজৰ যুদ্ধ আৰম্ভ হ'ব। আৰু এই গণস্বাক্ষৰটো অসমৰ ৰাইজৰ এখন দলিল বুলি ক'লেও ভুল নহয়। অহা 30 তাৰিখৰ ভিতৰত আমি ছিংগাপুৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিম, আৰু কিমান সংখ্যকে কৰিছে মই সংখ্যাটো জনাই দিম। ছিংগাপুৰত প্ৰায় 500 অসমীয়া আছিলে, তাত এটা অসম এছ'চিয়েশ্যন বুলি ছিংগাপুৰত আছেই। আৰু এই যি এগৰাকী যি ধুৰন্ধৰ মানে জুবিন গাৰ্গক নি সাগৰৰ মাজত মদ মাংস কৰি সাগৰত ঠেলি দিলে, সেইসকলক সেই এছ'চিয়েশ্যনৰ পৰা বহিষ্কাৰ কৰিছে। এইটো মোৰ কল ৰেকৰ্ডিংটোত পাইছেই, তেওঁৰ মই অনুমতি লৈছোঁ। তেওঁ কৈছে যে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত আমিও ছিংগাপুৰৰ 500 প্ৰবাসী অসমীয়া কিয় বদনাম হ'ম, আপুনি মোৰ নাম ক'লেও ক'ব, আপুনি এইটো ৰাজহুৱা কৰি দিয়ক। আমিও বোলে তাৰমানে আমি যি ধৰণে 5গৰাকীক শাস্তি দিব বিচাৰি আছোঁ ইয়াতে, বা ছিংগাপুৰৰ 11গৰাকী, তেখেতসকলে ছিংগাপুৰত থাকি ছিংগাপুৰৰ সেই 11গৰাকীক শাস্তি দিব বিচাৰি আছে। বহুত চেষ্টা কৰিছে, চাকৰিয়ালক ষ্টুডেণ্ট বুলি কৈছে। তাৰপিছত যিগৰাকী তাৰ মেইন, আজিও মই ছ'চিয়েল মিডিয়াত দেখিছোঁ, জাহাজ পাৰ্টি আয়োজন কৰিছিল কোনোবা তন্ময় নে কোনোবা এটা, যদি শ্যামকানু মহন্তক এইটো কি নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰাৰ কাৰণে গ্ৰেপ্তাৰ কৰিব পাৰে হত্যা গোচৰত, এই জাহাজখনত য'ত জুবিনৰ মৃত্যু হৈছিলে তেওঁকতো গ্ৰেপ্তাৰ কৰিব লাগে। আৰু এটা কথা কি, তেখেতসকলে ছিংগাপুৰত থাকি কিমান দিন বাচি থাকিব, পৰিয়ালটো তেখেতসকলৰ ইয়াতেই আছে। সঁচা কথা কৈ দিয়ক, আহি ৰাইজেও ভাল পাব। আমি কোৱা নাই তাত কোনোবা নিৰ্দোষী ওলাব পালে, কিন্তু লুকাই থাকিলেতো নহ'ব। চৰকাৰে কিমান দিন সুৰক্ষা দিব? চৰকাৰ 5 বছৰ থাকিব, 10 বছৰ থাকিব, কিন্তু ৰাইজৰ কিবা উৎসাহ দেখিছে নেকি? যে চাৰ্জশ্বিট লৈ কিবা উৎসাহ দেখিছে নেকি? কাৰো ৰাইজৰ উৎসাহ নাই। গণস্বাক্ষৰত ৰাইজে এবাৰ ছিংগাপুৰত মানে যিটো সঁহাৰি জনাইছে, মই নিজে আচৰিত। গতিকে মই ডিজিটেল মাধ্যমত মই দলোৱা নাই, মই হাতে কামে লগা মানুহ, আৰু মোক ৰাইজে সহায় জনাইছে। এই যুদ্ধ শেষ পৰ্যায়ত আহিছে, যিটো তদন্ত প্ৰক্ৰিয়াৰ যুদ্ধ। আইনী যুদ্ধটো অসমত আৰম্ভ হৈছে, তদন্ত প্ৰক্ৰিয়া শেষ হৈছে, আৰু আইনী যুদ্ধ ছিংগাপুৰত ফেব্ৰুৱাৰীৰ পিছত আৰম্ভ হ'ব। গতিকে ফেব্ৰুৱাৰী মাহলৈ যিকোনো পৰ্যায়ত মানে এই যুদ্ধখন লৈ যাব খুজিছোঁ, কাৰণ জুবিন গাৰ্গৰ হত্যা অসমত হোৱা নাছিলে, এইটোত হত্যা হৈছে। জুবিন গাৰ্গৰ হত্যা হৈছিলে ছিংগাপুৰত। গতিকে ছিংগাপুৰত হৈ আছে হত্যা, আৰু তদন্ত হৈ আছে ইয়াতে দিছপুৰত। এইবিলাক এটা হাঁহি ধেমালি কৰা কথা নহয় জানো? এইটো ৰাইজে গ্ৰহণ কৰা নাই। মই তাতে দেখিলোঁ যে চাৰ্জশ্বিট লৈ কোনো সন্তুষ্টই নহয়। সেই গতিকে শেষ পৰ্যায়ে আমি 2 মাহ আৰু যুদ্ধ কৰিব লাগিব। মই যিখিনি পাৰোঁ, যিহেতু মই যিখিনি কৰিছোঁ এইটো ৰাইজৰ মত, ৰাইজে ছিংগাপুৰত যাব পৰা নাই, বহুত অসুবিধা আছে কাৰণে মই ধৰি লওক মোক সঁহাৰি জনাইছে, আৰু মই যিখিনি পাৰোঁ সহায় কৰিছোঁ আৰু কৰি যাম। ফেব্ৰুৱাৰীলৈ যিকোনো পৰ্যায়লৈ যাব এইখন যুদ্ধ। আচলতে নাটক এখন হ'ল, মাজতে দেখিলোঁ বিতৰ্ক ফালে লৈ গ'ল, টকা পইচাৰ খেলি মেলি শুনিলোঁ, এফালে ৰাতি মদৰ উৎপাত, মদ খাই পেলাই উদ্ভণ্ডালি কৰে একচাম শ্ৰেণীৰ লোকে। আচলতে বহুত দেখিলোঁ, বহুত শুনিলোঁ, বহুত বুজিলোঁ, আৰু এতিয়া অৱশেষত এটা বস্তু অনুভৱ কৰিছোঁ, যদিও মানুহ কমিছে তাতে যাবলৈ, এইটো নহয় একচামে ক'ব বিচাৰিছে যে মানুহ কমিলে যাবলৈ, জুবিন গাৰ্গক পাহৰিলে নেকি? আচলতে এইবোৰ প্ৰশ্ন নিউজ চেনেলবিলাকে সুধিবই নালাগে। কোনো পাহৰা নাই, জুবিন দাক পাহৰিব নোৱাৰোঁ। আমি লাগিলে কিছুমান মানুহক পাহৰি যাম জীৱনত, ইতিহাসত তেওঁলোকৰ নাম আমি মুচি পেলাম, কিন্তু আমি এই মানুহজনক কেতিয়াও আমি পাহৰিব নোৱাৰোঁ। কিন্তু এতিয়া আমাৰ প্ৰধান দায়িত্ব, ধৰ্ম আৰু লক্ষ্য হ'ব লাগে। বিশেষকৈ চৰকাৰখনক কৈছোঁ, মই ডিমাণ্ড কৰা নাই বা মই অৰ্ডাৰ দিয়া নাই, মই খুব মৰমত, খুব ভদ্ৰভাৱে বুজাইহে দিছোঁ আমি কি বিচাৰোঁ। আৰু এইখিনি কথা, এই মাতটো অসমৰ প্ৰত্যেকজন থলগিৰি ৰাইজৰ হৈ পেলাই মই প্ৰশ্ন কৰিব খোজোঁ, আৰু মই জাষ্ট ক'বলৈহে বিচাৰোঁ। আপোনালোকে কি বিচাৰিছে, কেনেকৈ বিচাৰিছে, মোৰ বিশ্বাস আপোনালোকে খুব ধুনীয়াকৈ সমাধিখন সজাব। মোৰ বিশ্বাস সেই সত্তাটো জীয়াই ৰাখিবলৈ আপোনালোকে হাড়ে হিমুজে কষ্ট কৰি পেলাই খুব ধুনীয়াকৈ এখন কমিটি গঠন হৈছে, ট্ৰাষ্ট এটা গঠন হৈছে। আমাৰ বৌ নিজে আছে, বা নিজে আছে, অসমৰ আগশাৰীৰ ভাল খুব মানে ভাল সাহিত্যৰ লগত জড়িত, নাটকৰ লগত জড়িত, সাহিত্য সংস্কৃতিৰ লগত জড়িত ভাল মানুহ খুব ধুনীয়াকৈ জড়িত হৈ আছে। কিন্তু মই ব্যক্তিগতভাৱে মই বিচাৰোঁ, আজিৰ পৰা যেতিয়া 100 বছৰ হ'ব, আজিৰ পৰা যেতিয়া 200 বছৰ হ'ব, আমি চৰকাৰ সলনি হ'ব, মানুহ সলনি হ'ব, সকলোখিনি আমি সলনি হৈ গৈ থাকিম, আমি মৃত্যু আমাৰো হ'ব। কিন্তু আমি এনেকৈ আমি ভাবিব লাগিব যাতে আমি 1500-2000 বছৰলৈকে যাতে এই সত্তা, এই মহাপুৰুষজনক জীয়াই ৰাখিব পাৰোঁ। আমাৰ সেইটো মনত সোমাব লাগিব। চৰকাৰখনে এতিয়া সমাধি স্থান এনেকৈ ভাবিব নালাগিব যে ভূপেন হাজৰিকা সমাধি এনেকৈ বনাইছোঁ, এইখনো তেনেকৈ বনাই। মই ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধা কৰোঁ, তেখেতো এজন আমাৰ কাৰণে মহাপুৰুষ। তেখেতৰ স্থান আমি সদায় সেইখিনি অন্তৰত ৰাখি পেলাই আমি আগুৱাই গৈ আছোঁ।
কিন্তু মই কাকো তুলনা কৰিব বিচৰা নাই, কিন্তু জুবিন দাৰ ক্ষেত্ৰত মই বিচাৰোঁ যুগৰ পৰিৱৰ্তন হৈছে, মানুহৰ মন পৰিৱৰ্তন হ'ব, গোটেই যুগৰ এই টেকন'লজি পৃথিৱীখনত আহিবলগীয়া 100-150 বছৰৰ পিছত সকলো সলনি হ'ব। কিন্তু বিদেশৰ পৰা যেতিয়া এজন মানুহ আহিব বা আহিবলগীয়া নৱপ্ৰজন্ম বা আমাৰ কণ ল'ৰা ছোৱালীবিলাকে যেতিয়া দায়িত্ব ল'ব অসমখন বা আমাৰ দেশৰ, সেইলোক যেতিয়া যাব, তেওঁলোকে যেতিয়া খোজ দিব সমাধিখনত গৈ পেলাই, এটা যেতিয়া অনুভৱ কৰে প্ৰথমটো খোজত যে এইখন আন কাৰো সমাধি নহয়, জুবিন দাৰ সমাধি, জুবিন গাৰ্গৰ সমাধি। এইকাৰণে কৈছোঁ টেকন'লজিকেলি এনেকৈ ইক'চিষ্টেম এটা বনাওক, প্ৰত্যেকটো খোজত যাতে আমি সেই মহাপুৰুষজনৰ সেই বলিষ্ঠ কণ্ঠৰ সেই মানুহজনৰ যাতে সত্তা আমি তাতে অনুভৱ কৰোঁ, তেখেতৰ সৃষ্টি, তেখেতে কি ভাল পাইছিলে। ইমানখিনি মাটি যিহেতু দিছে, মাটি বিতৰ্কৰ মই কথা নকওঁ, কিন্তু মোৰ বিশ্বাস যিখিনি মাটি আছে তাত, সেইখিনি মাটিটো তেওঁলোকে খুব ধুনীয়াকৈ ভালকৈ বনাব পাৰিব। মই কি বিচাৰোঁ জানেনে, জুবিন দা মানে আমি কি বুজোঁ, অকল চিতাখন নহয়, কিন্তু তাত আমি যাব পৰা এটা ৰাস্তা লাগিব। তাত কেনেকৈ যাম, তাতে যাতে এটা ভাল উচ্চ মানদণ্ডৰ ষ্টুডিঅ' এটা হয়, অফিচিয়েলি যাতে গভৰ্ণমেণ্টৰ ফালৰ পৰা কাৰোবাক কৰ্ম সংস্থাপন তাতে দিয়ে, ভাল এখন এজন শান্তি পাব, ৰেকৰ্ডাৰ তাতে থাকে, তাতে যাতে এটা ভাল গ্ৰন্থ ভাল গ্ৰন্থ থকা এখন ভাল পুথিভঁৰাল হয়, মই সেইটো বিচাৰোঁ। লগতে মিউজিকেল হিলিং চেণ্টাৰ এটা হয়। তেখেতে কি ভাল পাইছিলে, জুবিন দাই যিবোৰ বস্তুৰ লগত জুবিন দাক আমি চিনি পাওঁ, জুবিন গাৰ্গ মানে আমি চকুটো মুজিলে জুবিন দাৰ বলিষ্ঠ কণ্ঠ তথা সেই অসমখন ৰচিবলৈ যিখিনি তেখেতে অৱদান বা তেখেতে যিখিনি ভাবিছিলে কৰিম বুলি, প্ৰত্যেকটো কথা যাতে, প্ৰত্যেকটো কাম আৰু প্ৰত্যেকটো বস্তু সেই গোটেই চাৰাউণ্ডিং, গোটেই সমাধিখনত যাতে চুকে চুকে সেই জুবিন দাৰ সপোনৰ অসমখনৰ সেই বস্তুবোৰ যাতে থাকে। মানে চিতাখন থাকিলে নহ'ব কিন্তু তাত, আৰু মানুহে এনেকৈও নাযায় উদ্ভণ্ডালি কৰিব, কোনো নাযায়। আজিৰ অসমে কেতিয়াও উদ্ভণ্ডালি নকৰে, কিন্তু আমি বিচাৰিছোঁ দাদাক এই যিখিনি নৱপ্ৰজন্ম শিল্পীৰ লগত মানে শিল্পকলাৰ লগত জড়িত, তেওঁলোকে যাতে সেইখন সমাধিত গৈ পেলাই গানৰ সৃষ্টি হয়, নাটকৰ সৃষ্টি হয়, নাটকৰ আখৰা হয়, সেই পুথিভঁৰালত বহি পেলাই ভাল ভাল গ্ৰন্থ জ্ঞান লৈ পেলাই যাতে অসমখন ৰচিবলৈ আচলতে সাহস গোটায়, স্পৃহা জাগে, আৰু সেই সত্তাৰ আশীৰ্বাদ সদায় থাকিব। এণ্টায়াৰ ইক'চিষ্টেমটো জুবিন গাৰ্গ হ'ব লাগে, এণ্টায়াৰ ইক'চিষ্টেমটোত যাতে আমি খোজে খোজে জুবিন দাক অনুভৱ কৰিব পাৰোঁ। লগতে যদি চৰ্দাৰ বল্লভ ভাই পেটেলৰ যদি খুব ধুনীয়া এটা প্ৰতিমূৰ্তি অসম চৰকাৰ তথা ভাৰত চৰকাৰ গোটেই চৰকাৰে মিলি পেলাই খুব ধুনীয়াকৈ তেওঁলোকে স্থাপন কৰিছে ভাৰতত, আমি কিয় নোৱাৰোঁ জুবিন দাৰ প্ৰতিমূৰ্তি এটা একদম খুব ধুনীয়া, খুব জিলিকি থকা এটা প্ৰতিমূৰ্তি, যাতে ফ্লাইটখনত যোৱাৰ লগে লগে ওপৰৰ পৰা যাতে দেখুৱাই এইখন অসম, এইখন জুবিন যুগৰ জুবিন দেশৰ অসম, সেইজন জুবিন দা। মোৰ কথাটো তাত, মই এইবোৰ চৰকাৰখনক মই এইকাৰণে কৈ আছোঁ বা আমাৰ মানুহখিনিক কৈ আছোঁ, এনেকৈ হ'লে জুবিন দা আৰু অমৰ হৈ থাকিব, জুবিন দা আজীৱন অমৰ। কিন্তু 100-200 বছৰ পিছততো আমি নোহোৱা হৈ যাম নহয়, আমিতো নাপাম ন। কি দিম তেওঁলোকক, আহিবলগীয়া প্ৰজন্মক কি দিম? মানুহে বাৰে বাৰে কৈ আছে 100-200 বছৰ, কিয় 100-200 বছৰ, 1500 বছৰ, 2000 বছৰ। গুৰুজনা শ্ৰীমন্ত শংকৰদেৱক জীয়াই ৰাখিছোঁ নে? গুৰুজনা মাধৱদেৱ আমি আমাৰ কথাৰ বা আমাৰ সেই সাংস্কৃতিক ক্ষেত্ৰত বা আমি হাতে কামে তেওঁলোকক আৰাধনা কৰোঁ, তেওঁলোকক সৃষ্টিক আমি সদায় পূজোঁ। এইজন মহাপুৰুষকো আমি কিন্তু তেনেকুৱা আখ্যা দি পেলাই তেনেকুৱা স্থানত ৰাখিব লাগিব। চ' সেনেকৈ যদি ভাবোঁ, তেনেকৈ যদি আমি হাতে কামে লাগোঁ, আমি জুবিন গাৰ্গ এই সত্তা, এই মনটো লৈ পেলাই যদি আগুৱাই যাওঁ, আজীৱন এই মনত প্ৰাণত আৰু একদম প্ৰেক্টিকেলি ফিজিকেলি আমি জীয়াই ৰাখিব পাৰিম। মই পলাশ ৰঞ্জন বৰুৱা, আপোনাৰ পৰা অপেনিং ৰিমাৰ্কছ। প্ৰথম কথা হ'ল এইটো এটা পৰিকল্পিত হত্যাকাণ্ড, তাত কোনো সন্দেহ নাই। মুখ্যমন্ত্ৰীয়ে কোৱাৰ আগতেও কিন্তু আমি কৈছিলোঁ, যিদিনা এজাহাৰ দিবলৈ গৈছিলোঁ সেইদিনা আমি কৈছিলোঁ হত্যাকাণ্ডটো এনেকুৱা অকল ডিঙি কাটি মাৰিলেই বা কিবা কৰি মাৰিলে যে গুলিয়াই মাৰি দিলে হত্যাকাণ্ড হ'ব। মই ইয়াত এতিয়া বহি আছোঁ, লণ্ডনত মই হয়তো এটা মানুহ এটা লগাই দিব পাৰোঁ, সেইটো কি হত্যাকাণ্ড নহ'ব? মই কিন্তু ইয়াত বহি আছোঁ। এটা উদাহৰণ, অজয় আৰু মই দিল্লীত আছোঁ আজিৰ দিনটোত, মোক গাড়ী এখনে খুন্দা মাৰি দিলে, মৰি গ'লোঁ মই। চব মানুহে দেখিছে, ৰাস্তা ক্ৰছ কৰিবলৈ লৈছিলে, মই মোক গাড়ীখনে খুন্দি দিয়া, এক্সিডেণ্ট চবে দেখিলে, কি এক্সিডেণ্ট কেছেই ৰেজিষ্টাৰ হ'ল। কিন্তু অলপ দিনৰ পিছত ইয়াত খবৰ ওলালে যে অজয় মোৰ মাটি বাৰী কাজিয়া আছে ইয়াত, আৰু সেই সময়ত অজয়ো দিল্লীত আছে। তাৰপিছত খানি গৈ চাৰ্কমষ্টেঞ্চ যিটো এভিডেঞ্চ, যিটো লিংক ওলালে, দেখিলে যে মোৰ মৃত্যুৰ কাৰণে অজয় জগৰীয়া আছে, কাৰণ বেমাৰটো ইয়াৰ পৰা আছেতো। এতিয়া চাওক, ছিংগাপুৰ এখন হ'ল বেলেগ এখন কাণ্ট্ৰি, সাৰ্বভৌম এখন কাণ্ট্ৰি, আমাৰ কাণ্ট্ৰি বেলেগ, তেওঁলোকৰ জুডিচিয়েল ছিষ্টেম বেলেগ, আমাৰ জুডিচিয়েল ছিষ্টেম বেলেগ। যদিও কমনৱেলথ কাণ্ট্ৰিবিলাকৰ এটা বুজাবুজি আছে, আৰু আমাৰ অলৰেডি MLA-টিও আছে, তাৰপিছতো কিন্তু তাৰ আদালতে যদি কাইলৈ কৈ দিয়ে যে দেয়াৰ ইজ ন' ফাউল প্লে, কিন্তু সেই কেছটোৱে সাংঘাতিক ধৰণৰ আমাৰ কেছটোত এফেক্ট নকৰে। মই সেইটোৱে জানিব বিচাৰিছোঁ, সেইটো এটা কথা কমন কথা আহিব পাৰে, কাৰণ তাৰ জুডিচিয়েলটো আমাৰ ইয়াত জুডিচিয়েল মানিব লাগিব বুলি কোনো কথা নাই দেই। দ্বিতীয় কথা, MLT যোগেদি অনাৰ তাৰ নথি পত্ৰ আমাৰ কোৰ্টে ৰিজেক্ট কৰিব পাৰে। বোধ কৰোঁ জয়ললিতা কেছত হয়তো হেৰি হৈছেই, মাদ্ৰাজ হাইকোৰ্টে এডভোকেট দুজনকৈ আছে আমাৰ মানস দা আৰু হেৰি, এইবিলাক জানিব। কিন্তু এটা কথা ঠিক, তেওঁলোকে তদন্ত কি কৰিছে? তেওঁলোকে তাত মানুহ সাঁতুৰিবলৈ গৈছে, ডিঙিত চেপি ডুবাই মাৰিছে নে কিবা আছে? তেওঁলোকৰ তদন্তটো এটা লিমিট আছে।
তেওঁলোকৰ পুলিচৰ এইটো দৰকাৰ নাই যে সিদ্ধাৰ্থই কিমান পইচা মাৰি থৈছে, কেইখন বিহুমেলাৰ পৰা পইচা মাৰি থৈছে, জুবিন গাৰ্গৰ বিষয়েও ৰাতি কিমান মদ খাইছিল, এইবিলাক কথা নাই। যদি এইবিলাক কথা ছিংগাপুৰ পুলিচৰ তদন্তৰ আওতালৈ যদি আহিব লাগিছিল, আমাৰ চৰকাৰৰ গাত ভুল আছে। আমাৰ যি তাৰ হাই কমিশ্যনাৰ যোগেদি যিহেতু MLA চুক্তি আছে, গতিকে আমাৰ যিখিনি ডকুমেণ্টছ, আমাৰ যিখিনি সন্দেহ, আমাৰ ইয়াত যিখিনি এভিডেন্স পাইছে সেইখিনি ছিংগাপুৰ পুলিচক প্ৰভাইড কৰা দৰকাৰ। আৰু এই কথাটো সকলোৱে এৰাই চলি আছে যে তাত দি দিব, কিন্তু তাত জাজমেণ্টটো দিয়াৰ আগত বা তেওঁলোকে এতিয়া যিহেতু ইনভেষ্টিগেশ্যন পিৰিয়ড তাতো চলি আছে, কিন্তু তেওঁলোকৰ পৰা আমি লৈছোঁ, কিন্তু আমিতো দিয়া নাই। তেওঁলোকে নাই বিচৰাৰ কাৰণে দিয়া নাই বুলি ক'লে নহ'ব। কিন্তু আমাৰ হাই কমিশ্যনে ক'ব লাগিছিল, হিচাপততো তাত কেছটো প্ৰথম FIR লঞ্চ কৰিব লাগিছিল ইণ্ডিয়ান হাই কমিশ্যনে, ছিংগাপুৰৰ প্ৰথম কেছটো। আৰু ইয়াত এজনে আহি প্ৰেছ মিট দি ক'লে যে সেই সময়ত ডেপুটি হাই কমিশ্যনাৰ, যদিও তেওঁ মিছা কথা কৈছে, ডেপুটি হাই কমিশ্যনাৰ তাত এগৰাকী আছে সেইটো অফিচত, এগৰাকী মহিলা, কিন্তু তেওঁ এজন পুৰুষ অফিচাৰৰ কথা কৈছে। নিশ্চয় তেওঁ ডেপুটি হাই কমিশ্যনাৰ তলৰ ৰেংকৰ অফিচাৰ হ'ব, আমি ধৰি লৈছোঁ, তেওঁ নাজানে কাৰণে ডেপুটি হাই কমিশ্যনাৰ বুলি কৈছে। এম্বুলেঞ্চখনৰ লগত গৈছে বুলি কৈছে, এম্বুলেঞ্চখন উঠি যোৱা নাই, কিন্তু এই আমাৰ ইয়াত যিজনে প্ৰেছ মিট দিছিল তেওঁ তাত গৈছে বুলি কৈছে। গতিকে আৰু এইটো এটা গভৰ্ণমেণ্ট স্পন্সৰ প্ৰগ্ৰেম আছিলে, চৰকাৰৰ এটা স্পন্সৰ প্ৰগ্ৰেমত গৈ আমাৰ হিয়াৰ আমতো হেৰাইছে। তাৰ কাৰণে কি তাৰ হাই কমিশ্যন, আমাৰ ইণ্ডিয়াৰ যিটো হাই কমিশ্যন আছে তাৰ কাৰণে ৰেছপঞ্চিবল নহ'ব? যিটো হাই কমিশ্যনাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰীলৈ চিঠি লিখিব পাৰে পইচা ৰিচিভ কৰিবলৈ শ্যামকানু মহন্তক, তেতিয়া কিয় ৰেছপঞ্চিবল নহ'ব? আৰু তেওঁ জুবিন গাৰ্গ ইয়াত যিহেতু চিকিউৰিটি প্ৰভাইড মানুহ আছিলে, গতিকে তেওঁ এখন বেলেগ দেশত আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টৰ এটা প্ৰগ্ৰেমত গৈছে, গতিকে তাত চিকিউৰিটি প্ৰভাইড কৰি দিয়াৰ দায়িত্বটো আমাৰ হাই কমিশ্যনৰ আছে। গতিকে এই কথাবোৰ এৰাই চলিব নোৱাৰে। এতিয়া আপুনি চাব 1032 ঠিক আছে, এটা যেতিয়া লাইনত আহি গ'ল লৈ আহিলে, কিন্তু 1062 বুজ কৰোঁ সেই সময়ত ৰেজিষ্টাৰ সময়ত আছিলে কেছটো। এতিয়া চাৰ্জশ্বিটৰ সময়ত মই এই ছেকশ্যনটো দেখা নাই। এইটো কিয় আঁতৰাই দিলে? নেগলিজেঞ্চ। এই যে অফিচাৰবোৰ নেগলিজেঞ্চ আছে, এই অফিচাৰবোৰক বচাবলৈ এই 11জন মানুহ আছে। দুজনী প্ৰথম অসমৰ সংবাদ মাধ্যমত সুস্মিতা গোস্বামীৰ কথাটো মই আনিছিলোঁ প্ৰথম, তাৰ পিছদিনা আহিয়ে কৈছে। মই কৈছিলোঁ যে দুজনী ছোৱালীয়ে অমিত প্ৰভা আৰু সুস্মিতা গোস্বামীয়ে হেৰি কৰি আছিলে, কিবা অফেন্স হৈছে এইটো মই বিলিভ কৰোঁ, কিন্তু মাৰ্ডাৰটো মই সেইকেইজন মানুহৰ মাৰ্ডাৰৰ লগত একো ৰিলেটেড নাই, অকল এটা ছেকশ্যন লাগিছে। বেলেগ ছেকশ্যন লগা নাই বাৰু। একো লগা শ্যামকানু মহন্তক নহ'ব মাৰ্ডাৰ কৰা বোলে, শ্যামকানু মহন্তক মাৰ্ডাৰ কৰা বুলি মনা হ'ব। সাক্ষীয়েতো কৈছে ইন'চেণ্ট বুলি ভাবে, সাক্ষীয়ে কি ক'লে? তেখেতৰ আপোনাৰ যিখিনি ইন'চেণ্ট পলাশ ৰঞ্জন বৰুৱাৰ ওচৰলৈ আহিছোঁ, কিছু কথা আমি পাতি আছিলোঁ, আধৰুৱা হৈ আছে, আৰু লগতে আইনী সাহায্যৰ দিশটো মই আলোচনা কৰিম। আৰু যিটো কথা আমি ইয়াৰ পূৰ্বে কৈছোঁ, নেকিবুজামান ডাঙৰীয়াও কৈছিলে যে যিসমূহ তাত অভিযোগ দিয়া হৈছে, ধাৰণা লগোৱা হৈছে, সেইসমূহ আদালতত কি ধৰণে প্ৰমাণ কৰিব পৰা যাব? যদিহে আদালতত তাক সদৰে শক্তিশালীভাৱে প্ৰমাণ কৰিব নোৱাৰে, তেতিয়া আকৌ সুৰুঙানে তেওঁলোকে মুকলি হৈ যাব পাৰে নেকি? চাওক, চাৰ্জশ্বিটখন যিহেতু চাৰ্টিফাইড কপি ওলোৱা নাই, কিন্তু চ'ৰ্চত বহুতে বহুত কথা জানে। মই এটা কথা কৈছোঁ, চাৰ্জশ্বিটখন আমি একেদিনাই দুটামান পেজ চাইড মেৰিট আৰু ডিমেৰিট পোৱা কথাটো অনুচিত। আৰু যিবোৰ টেকনিকেল কথা কৈ আছে সেইখিনিতো গোটেইখিনি টেকনিকেল ফুলফিল কৰিছে বুলি মোৰ মনে কৈছে। মই দৃঢ়তাৰে কৈছোঁ, আপোনালোকে চাৰ্জশ্বিট কপি ওলোৱাৰ পিছতো চাব, লেটাৰ অফ প্ৰগেটৰী আপোনাৰ হেৰি 208 BNSS 112 BNSS এইবোৰ চব ফুলফিল হৈছে, চব ফুলফিল হৈছে। গতিকে তাত কোনো লেছ নাই বুলি মই ভাবোঁ। দ্বিতীয় কথা হ'ল, এতিয়া সাক্ষী আহিলে। বহুতে কৈ আছে যে শ্যামকানু তাত নাছিলে, শ্যামকানু মাৰ্ডাৰটোত কেনেকৈ জড়িত? এটা কথা আপুনি চাব, এই ইয়ত বন্দোবস্তৰ মানুহকেইটাই কৈছে যে আমি শ্যামকানুক সুধিহে আগদিনাই সুধি লৈছোঁ যে ইয়ত বন্দোবস্ত কৰিছে প্ৰগ্ৰেমটো। পাৰ্ট হৈ গ'ল, ৰাতিলৈ মদ খাইছে, সেইবোৰ বেলেগ কথা, সেইবোৰ ভিডিঅ' ক'ব, তাৰপৰা আনিছে বহুত বস্তু, 1TV ভিডিঅ' দিছে। দ্বিতীয় কথা হ'ল, এই যে যেতিয়া ঘটনাটো ঘটিছিল, ইনফৰ্ম কাক কৈছিল? ফাৰ্ষ্ট ইনফৰ্ম কাক কৈছিল? শ্যামকানু মহন্তক। 75 মিনিট পৰি থাকিলে, 5-6খন গাড়ী পাৰত ৰৈ আছিলে তেওঁলোকৰ নিজৰ। এম্বুলেঞ্চ অনালৈ ৰৈ থাকিব লাগে নেকি? এম্বুলেঞ্চ কোনে আনিছে? পুলিচে আনিছে। পুলিচে অনাৰ আগতে সিহঁতি, আমি অচিনাকি মানুহ এটাও যদি ৰাস্তাত পৰি থাকে, ইফালৰ পৰা পাৰ হৈ আহিলে মানুহটো অচিনাকি, কি গাড়ীখন ৰখাই আমি আমাৰ ডিউটি কি হ'ব? ফাৰ্ষ্ট আমাৰ গাড়ীত তুলি নিয়েৰেষ্ট মেডিকেল। আৰু সেই সময়ত সেই গোটেই পৰিস্থিতিটো কি কৰিছে সিদ্ধাৰ্থই? বিভিন্ন চলাহী কথা। প্ৰথমবাৰ যেতিয়া সি উঠি আহিলে তেতিয়াই তাৰ এপিলেপচি আহিছে, বমি কৰিছে, আৰু তেতিয়া ক'লে যে গেষ্ট্ৰিকৰ কাৰণে। গতিকে এইবিলাক কথা চাৰ্জশ্বিট এখন দিছে যেতিয়া, আমি SIT-টো একেবাৰে ওলাই কৈ দিলে নহ'ব। চাৰ্জশ্বিট এখন দিছে যে একেদিনাই ডিমেৰিট বুলি কৈ দিয়াটো অনুচিত, কাৰণ চাৰ্জশ্বিটখন SIT এনেই দিয়া নাই। যদি তাত সাক্ষী নোহোৱাকৈ, কাৰণ চাৰ্জশ্বিটখন যেতিয়াই কোৰ্টত মুভ হ'ব, প্ৰতিটো কথাই সাক্ষীৰ কথা আহিব। যদি সাক্ষী নোহোৱাকৈ এই 12,270 পৃষ্ঠা চাৰ্জশ্বিটখন দিছে, SIT কি কোৰ্টত বেজ্জতি নহ'ব নেকি? ফল্চ হেৰি কৰাৰ কাৰণে SIT কি
আইনত ধাৰা নাই নেকি গতিকে সিমানলৈকে অন্তত কোনেও ৰিস্ক নলয় কিন্তু আমাৰ ক'বলগীয়া আছে যে যিকেইজন মানুহ সোমালে সেইকেইজনকে আমি গছকি ফেনেকি হেৰি কৰি শেষ কৰি দিম আৰু এইখিনি মানুহক কিন্তু চাইড লাইন কৰি দিলে বচাই দিলে সেইটোহে আমাৰ ক'বলগীয়া আচ্ছা সেইটো আমি এতিয়ালৈকে হেৰি নাই যিহেতু 358ত আমি কোৰ্টত যাব পাৰোঁ যিহেতু 60খনকৈ এজাহাৰ পৰিছিলে সেই এজাহাৰকাৰীসকলে যাবলৈ ৰাস্তা আছে মই ন' ডাউট 394 জন ইয়াত থাকি আছে উকিলি ভাষাত আনডিটেইলছত এজাহাৰ কি কয় চাৰ্জশ্বিটটো বেছি গৈছে গতে অনুমান হৈছে কিন্তু 394 জন সাক্ষীয়ে ক্ৰছ এক্সামিনেশ্যন কৰি সিহঁতক মাৰ্ডাৰ কেছত হেৰি কৰিবৰ কাৰণে কনভিক্ট কৰিবৰ কাৰণে কোনো দৰকাৰ নাই যি 40-50 জন একদম টপ আৰু যিখিনি অলৰেডি 183 BNSত অলৰেডি কোৰ্টত ৰেকৰ্ড হৈছে সিহঁতক হেৰি কৰা এইবিলাক জমা কৰিছে গতিকে ইমান ইজি কথা নহয় কিন্তু আমাৰ কথা হ'ল কেইজনমানক একেবাৰে শেষ কৰি দিবলৈ বিচাৰিছে আৰু এই ষড়যন্ত্ৰটোত কিন্তু আৰু বহু মানুহ আছে জড়িত সেইখিনিক নোলোৱাটোহে আমাৰ আৰু এটা এক মিনিট আৰু এটা মই কথা কৈছোঁ এতিয়া আমি ক'ব লাগে অসম চৰকাৰক প্ৰেছাৰ দিব লাগে জাষ্টিছ ফৰ জুবিন যিসকলে চিঞৰি আছে অসম চৰকাৰক এটা কথা ক'ব লাগে যে আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়ক আৰু গৃহ মন্ত্ৰালয়ক আপোনালোকে প্ৰেছাৰাইজ কৰক তাত যিটো কেছ চলি আছে তাৰ জাজমেণ্ট হোৱাৰ আগত আপোনালোকে ইয়াৰ পৰা ইনভেষ্টিগেশ্যন যি পালে ছিংগাপুৰ পুলিচক প্ৰভাইড কৰক তেওঁলোকে নাই বিচৰা দৰকাৰ নাই কিন্তু প্ৰভাইড কৰক যে এইটো গতিকে আমি প্ৰথম দিনাখনৰ পৰাই ইণ্ডিয়ান হাই কমিশ্যনৰ যিটো লেফ্ট দেখি আছোঁ আৰু তেওঁলোকৰ প্ৰগ্ৰেমত গৈছে শ্যামকানু মহন্ত আমাৰ কোনো দৰকাৰ নাই শ্যামকানু মহন্ত গভৰ্ণমেণ্ট স্পন্সৰ প্ৰগ্ৰেম কাৰণ হাই কমিশ্যনাৰে শ্যামকানু মহন্তৰ হৈ চিঠি লিখিছে চিফ মিনিষ্টাৰ গতিকে সেইখিনি যাতে লেফ্ট নহয় আমি প্ৰেছাৰ দিয়া সেইটো দৰকাৰ এটাই অসমবাসীলৈ কৈছোঁ কোনে কি কৈ কৰি আছে আমি যিহেতু এইটো অলপ ভিতৰলৈ সোমাই গৈছোঁ এতিয়াও মেডিয়া টাইল হৈ থকাতকৈ মানে একচুৱেলি এতিয়া অখিল গগৈ যিখিনি কৈ আছে ডিমেৰিটখিনি কৈ আছে তেওঁ আমাৰ PL-খনতে কালি আৰু এখন PL দি সংযোগ কৰিললৈকে খেলটো খতম কালি দুলু আহমেদে যেনেকৈ কৈছে যে আমি তাত পাৰ্টি হ'ম এখন আৰু এডিশ্যনেল PL দি গতিকে হেৰি আৰু আমি অসমৰ ৰাইজক এটাই কৈছোঁ যিখিনি থাকি গৈছে আনে কোনে কৰে নকৰে মই নাজানো অভিজিত শৰ্মা আৰু মই আজি আপোনালোকৰ টিভি চেনেলৰ পৰা কৈছোঁ যে 358ত আমি আদালতলৈ গৈ সেইখিনি